নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল মে' মাহৰ 9 তাৰিখ আৰু অসমীয়া বহাগ মাহৰ 26 তাৰিখ, বৃহস্পতিবাৰ 2024 চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা ব্যস্ততাৰে ভৰা দিন হ'বলৈ গৈ আছে। আৰু আজিৰ দিনটোত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰিত হোৱা দেখা যায়। আজি আপোনাৰ মনত কিছুমান নতুন পৰিকল্পনা আহিব, যাক আপুনি লগে লগে আগবঢ়াব পাৰে। আৰু যদি আপুনি কাৰোবাৰ পৰা টকা পইচা ধাৰ লৈছিল, তেন্তে আপুনি ইয়াক যথেষ্ট পৰিমাণে পৰিশোধ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি বাচি খাদ্য খোৱা পৰিহাৰ কৰিব লাগিব, কিয়নো আপোনাৰ পেটৰ বিষ, গেছ, বদহজম আদিৰ দৰে সমস্যাৰ উদ্ভৱ হ'ব পাৰে। সেয়েহে আপোনাৰ স্বাস্থ্যৰ প্ৰতি বা খোৱা বোৱাৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। আজিৰ দিনটোত আপোনাৰ সম্পত্তি সম্পৰ্কীয় কিছু বিবাদ আপোনাৰ সমাধান হোৱা যেন লাগিছে। আৰু আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গুলপীয়া। শুভ সময় প্ৰায় 2 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা মিশ্ৰিত ফলপ্ৰসূ দিন হোৱা দেখা যায়। অৰ্থাৎ আজিৰ দিনটোত আপুনি ভাল বেয়াৰ মাজেৰে কিছুমান ফল লাভ কৰি থাকিব। আৰু আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে সতৰ্ক হ'ব লাগিব। আৰু যদি আপুনি ডাঙৰ কিছুমান বিপদাশংকা লয়, তেন্তে ই আপোনাক আঘাত কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ বিত্তীয় পৰিস্থিতি অলপ দুৰ্বল হ'ব পাৰে আৰু আপোনাৰ অত্যাধিক ব্যয় বৃদ্ধি হোৱাৰ বাবে আজি আপুনি চিন্তিত হোৱা দেখা যায়। আৰু যদি আপুনি মৰমৰ কিবা এটা হেৰুৱাইছে, তেন্তে আপুনি সেইটো লাভ কৰিব পাৰে। আৰু আজিৰ দিনটোত আপোনাৰ এজন বাহিৰা লোকৰ বাবে আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত বিবাদ হোৱা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 8:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি যিকোনো বিতৰ্কৰ পৰা আঁতৰি থকাৰ দিন হ'ব। অৰ্থাৎ আজিৰ দিনটোত আপুনি কিছুমান অযথা তৰ্ক বা বিতৰ্কৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। আজি আপোনাৰ পৰিয়ালত চলি থকা সমস্যাবোৰ উপেক্ষা নকৰিব। আৰু আপুনি কিছুমান অচিনাকি লোকৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। আজিৰ দিনটোত আপোনাৰ শহুৰেকৰ কোনোবাই আপোনাৰ সৈতে যিকোনো পাৰিবাৰিক সমস্যাৰ বিষয়ে কথা পাতিব পাৰে। আৰু আপুনি কাকো সোধা অবিহনে পৰামৰ্শ নিদিব, অন্যথা আপুনি পিছত অনুশোচনা কৰিব পাৰে। আজিৰ দিনটোত চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস কৰিব লাগে। আৰু ইয়াত আপুনি কোনো ধৰণৰ কৰ্তব্য ৰখা উচিত নহয়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ 2024 চন।
আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা ফলপ্ৰসূ দিন হোৱা দেখা যায়। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ কিছুমান ভাল ফল লাভ কৰি থকাৰ দিন হ'ব আৰু আপুনি আপোনাৰ সন্তানৰ বাবে আজি এটা আচৰিত উপহাৰ আনিব পাৰে। আজি আপোনাৰ পৰিয়ালটোত কিছুমান নতুন শত্ৰুৰ উদ্ভৱ হোৱা দেখা যায় আৰু আপুনি আপোনাৰ পত্নীৰ অনুভূতিক সন্মান কৰিব। আৰু যিসকল নৱবিবাহিত লোক আছে তেওঁলোকৰ জীৱনত এজন নতুন অতিথিৰ আগমন হ'ব পাৰে আৰু আপুনি আপোনাৰ ভাতৃ বা ভগ্নীৰ সৈতে একেলগে বহি পাৰিবাৰিক ব্যৱসায়ত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পৰিয়ালটোত এটা শুভ কাৰ্যসূচী আয়োজন কৰি আপুনি সুখী অনুভৱ কৰা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা মৃশ্চিত দিন হোৱা দেখা যায়। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ ভাল বেয়া মাজেৰে পাৰ হোৱা দেখা যাব আৰু আপুনি কোনো ব্যক্তিকে মিছা প্ৰতিশ্ৰুতি নিদিব। আৰু যিসকল বিবাহিত লোক আছে তেওঁলোকৰ জীৱনত আজি সুখ কঢ়িয়াই আনিব কিয়নো আজি আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত চলি থকা দূৰত্ব অতিক্ৰম কৰিব। আজি আপুনি খোজ কাঢ়িবলৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে আৰু আজিৰ দিনটোত আপুনি আপোনাৰ পৰিয়ালটোত এটা ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰিব পাৰিব যাৰ ফলত মনত শান্তি লাভ কৰি থকা দেখা যায়। আৰু যদি আপোনাৰ দেউতাই আপোনাক পৰামৰ্শ দিয়ে তেন্তে আপুনি ইয়াক অনুসৰণ কৰাটো ভাল হ'ব আৰু সেই মৰ্মে আপুনি আগবাঢ়ি গ'লে আপোনাৰ কাৰণে যথেষ্ট ভাল হোৱা পৰিলক্ষিত হৈছে। আজি আপুনি একো চিন্তা নকৰাকৈ আঁচনি এখনত টকা পইচা বিনিয়োগ নকৰিব। আৰু যিসকল লোকে ব্যৱসায়ৰ ক্ষেত্ৰৰ লগত জড়িত সেই লোকসকলে কোনো বিপদাশংকা লোৱা পৰিহাৰ কৰিব লাগিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় আবেলি 2 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান ইতিবাচক ফলাফল আনিবলৈ গৈ আছে আৰু আপুনি আপোনাৰ ভাল চিন্তাধাৰাসমূহেৰে কৰ্মক্ষেত্ৰত এটা নতুন স্থান সৃষ্টি কৰিব পাৰে। আজি আপুনি আপোনাৰ সহকৰ্মীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগ লাভ কৰা দেখা যায় আৰু আজি আপুনি খৰখেদা কৰাৰ বাবে আপোনাৰ কামত কিছু বিভ্ৰান্তি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আজি আপোনাৰ কামসমূহত খৰখেদা নকৰিব আৰু আপোনাৰ কোনো আইনী বিষয়ত একো গোপনে নেৰাখিব অন্যথা বিৰোধীসকলে ইয়াৰ সুবিধা ল'ব পাৰে। আৰু যদি দীঘলীয়া সময়ৰ বাবে শাৰীৰিক আপোনাৰ কিছু বিষ চলি আছিল তেন্তে সি আজি আপোনাৰ কষ্ট বৃদ্ধি কৰিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে খোজ কাঢ়িবলৈ যাব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় আবেলি 4:30 পৰা সন্ধিয়া 5:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে এটা ভাল দিন হোৱা দেখা যাব আৰু আপুনি এজন ডাঙৰ নেতাক লগ পোৱাৰ সুযোগ লাভ কৰা দেখা যায় যাৰ সৈতে আপুনি লাভান্বিত হোৱা দেখা যায়। আৰু আজি আপুনি আপোনাৰ ঘৰৰ ভিতৰত সজ্জাত পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ পৰিয়ালত চলি থকা বিভেদসমূহে আপোনাৰ বাবে মূৰৰ বিষ হৈ পৰিব।
আৰু আপুনি কাৰোবাক অতি চিন্তাৰে প্ৰতিশ্ৰুতি দিব লাগিব। আৰু যদি আপুনি এখন নতুন বাহন কিনিম বুলি ভাবি আছিল, তেন্তে আজি আপুনি ইয়াত কিছু সময় ৰখাটো আপোনাৰ কাৰণে ভাল হ'ব। আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ থকা দেখা যাব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় আবেলি 4 বজাৰ আগতে। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ কিছুমান সিদ্ধান্ত লোৱাৰ সামৰ্থ্য প্ৰশংসিত হ'ব। আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ ওচৰত কোনো গোপন কথা প্ৰকাশ কৰা আপোনাৰ ভাল নহয়। আৰু আপুনি আপোনাৰ হৃদয়ৰ আকাংক্ষাসমূহৰ বিষয়ে আপোনাৰ মাতৃৰ সৈতে কথা পাতিব পাৰে। আৰু আজিৰ দিনটোত আপুনি আপোনাৰ সন্তানক দিয়া যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। আৰু আপোনাৰ পৰিয়ালত এটা শুভ কাৰ্যসূচী আয়োজন কৰাৰ বাবে পৰিয়ালৰ সদস্যসকল ব্যস্ত হৈ থকা দেখা যায়। আৰু আপুনি আপোনাৰ বিত্তীয় স্থিতি শক্তিশালী কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপুনি আজিৰ দিনটোত কিছুমান ভাল নীতি গ্ৰহণ কৰি আগবাঢ়ি গ'লে আপোনাৰ কাৰণে ভাল হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ইণ্ডিগো। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি খৰখেদাৰে ভৰি থাকিব। অৰ্থাৎ আজিৰ দিনটোত আপুনি কিছুমান কাম কৰোঁতে খকা-খুন্দা কৰিব লগাত পৰিব পাৰে। আৰু আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ ভাল হ'ব। আৰু আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰচেষ্টাত ত্বৰান্বিত কৰিব। আৰু আজি আপুনি ব্যস্ততাৰ হৈ থকাৰ বাবে আপুনি পৰিয়ালৰ সদস্যসকলক সময় দিব নোৱাৰিব পাৰে। আৰু আজি আপুনি কিছুমান ঋতুগত ৰোগৰ পৰা আজিৰ দিনটোত আপুনি আবদ্ধ হ'ব পাৰে, যাক পৰিহাৰ কৰিবলৈ আপুনি চতুৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লাগিব। আৰু আজি খোজ কাঢ়োতে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰিব পাৰে। আৰু যদি আপুনি বন্ধু এজনৰ পৰা কোনো সহায় বিচাৰে, তেন্তে আপুনি ইয়াক সহজে লাভ কৰা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় আবেলি 2 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান ব্যয় বৃদ্ধি কৰা হ'ব পাৰে, যাৰ ফলত আপুনি চিন্তিত হোৱা দেখা যায়। আৰু আপোনাৰ ব্যয় বৃদ্ধি হোৱা বাবে আপোনাৰ উপাৰ্জন অলপ কম হ'ব। আৰু আপুনি কাৰো নিৰ্দেশলৈ আহি অত্যাধিক টকা খৰচ নকৰিব। আৰু আপোনাৰ গৌৰৱৰ ওপৰত আপুনি লাগাম দিব লাগিব। আজি আপোনাৰ দেউতাৰ যিকোনো পুৰণি ৰোগ পুনৰ উদ্ভৱ হোৱা দেখা যায়, আৰু যি আজিৰ দিনটোত আপোনাক আমনি কৰিব। আৰু যদি শিক্ষাৰ্থীসকলে যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, তেন্তে তেওঁলোকে নিশ্চিতভাৱে ইয়াত সফলতা লাভ কৰিব। আৰু আপুনি বাকী কামৰ সৈতে আপোনাৰ অধ্যয়নৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব। আজি আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে আনন্দ কৰি কিছু সময় অতিবাহিত কৰা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সৰিয়হ হালধীয়া। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই।
যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনাৰ চাকৰিত কাম কৰা লোকসকলৰ ক্ষেত্ৰত এটা ভাল দিন হ'বলৈ গৈ আছে আৰু আপুনি আপোনাৰ কিছু দায়িত্ব লাভ কৰিব পাৰে আৰু আপুনি সেইবোৰ সময়মতে পালন কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ বিষয়ববীয়াসকলে আপোনাৰ কামত সুখী হোৱা দেখা যায় আৰু আপুনি এটা নতুন সম্পত্তি ক্ৰয় কৰিব বিচাৰিব পাৰে, যাৰ ফলত আপোনাৰ সেই সপোন পূৰণ হোৱাত সুখী হ'ব। আৰু যিসকল শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোক আছে তেওঁলোকে অলপ সাৱধানে টকা পইচা বিনিয়োগ কৰিব লাগিব, অন্যথা সেই টকা পইচা আবদ্ধ হৈ থাকিব পাৰে। আজিৰ দিনটোত অত্যাধিক টকা বিনিয়োগ কৰাটো আপোনাৰ ভাল নহয়। আজি আপোনাৰ ভাগ্যই আপোনাক যিকোনো কামতে সমৰ্থন কৰা দেখা যায় আৰু আপোনাৰ শিশুটোৰ সংগৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব, কিয়নো সি কিছুমান ভুল কামৰ দিশত আগবাঢ়িব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল মে' মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান বিভ্ৰান্তিকৰ দিন হোৱা দেখা যায় আৰু আপুনি আপোনাৰ কামৰ সৈতে চিন্তিত হোৱা দেখা যাব আৰু আন বিষয়ত জড়িত হোৱা আপোনাৰ উচিত নহয়, অন্যথা কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপুনি অত্যাধিক কামৰ বাবে আপুনি অলপ চাপত থাকিব, যি আপোনাৰ কামকো প্ৰভাৱিত কৰিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ পৰা কিছু হতাশাজনক তথ্য শুনিবলৈ পাব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰয়োজনীয় কামৰ এখন তালিকা প্ৰস্তুত কৰি আগবাঢ়িলে আপোনাৰ কাৰণে ভাল হ'ব আৰু আপোনাৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপুনি নিত্য নতুন কিছুমান ভাল কাম কৰি যাবলৈ সক্ষম হোৱা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা আবেলি 3:20 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।